আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এটা বহুত ইম্পৰ্টেণ্ট ভাৱ বহলা লিখা যিটো পৰীক্ষাত প্ৰায় আহি থকা দেখা যায় মিছা কথাৰ ঠেংচুটি এই ভাৱ বহলা লিখাটো মই তোমালোকক দিম সো ভিডিঅ'টো শেষলৈকে চাবা ইয়াৰ উপৰি মই মোৰ চেনেলত আৰু ভাৱ বহলা লিখা আপলোড কৰি থৈছোঁ যাৰ প্লেলিষ্টৰ লিংক মই ডেছক্ৰিপশ্যন আৰু কমেণ্টত দি দিম চাবও পাৰিবা যদি PDF নোটছ লাগে তথাপিও মই লিংক দি থৈছোঁ ডেছক্ৰিপশ্যন আৰু কমেণ্টত ডাউনলোড কৰি ল'ব পাৰিবা আৰু হোৱাটছআপ আৰু ইনষ্টাগ্ৰাম চেনেলটোৰ মোৰ লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্টত আছে গৈ ফ'ল' কৰি দিবা আজিৰ এই ভিডিঅ'টোত মই অকল এই ভাৱ বহলা লিখাটো আলোচনা কৰিম সো উত্তৰ তোমালোকে এনেকৈ লিখিবা এই প্ৰবচনৰ আক্ষৰিক অৰ্থ নাই এই প্ৰবচনটিৰ দ্বাৰা মিছা কথা কোৱা লোক এদিন ধৰা পৰি যে লঘু লাঞ্ছনা খাব লগাত পৰে তাকেই বুজোৱা হৈছে ঠেংচুটি মানুহে বেগাই খোজ কাঢ়িব নোৱাৰে কিছু দূৰ গ'লেই ভাগৰি পৰে সেইদৰে মিছা কথা কৈও মানুহে সৰহ দিন চলিব নোৱাৰে সোনকালেই ধৰা পৰে আৰু ধৰা পৰিলে লোকৰ আস্থা হেৰুৱায় আস্থা মানে বিশ্বাস নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে বহুতে মিছাৰ আশ্ৰয় লয় আৰু পুনতে ইয়াৰ দ্বাৰা কিছু কৃতকাৰ্য হোৱা যেনো পায় তদুপৰি এবাৰ কিবা কথাত মিছাৰ আশ্ৰয় ল'লে তাৰ চেলুতে আৰু অধিক মিছা কোৱাৰ প্ৰয়োজন হয় মানুহে প্ৰথমতে বুজি নাপালেও পিছত মিছলীয়া লোকৰ কথা বুজি পায় আৰু প্ৰশ্ৰয় নিদিয়া হয় এনেকৈ মিছলীয়া শেহান্তত বিপদত পৰেগৈ ঠিক আছে এইখিনি লাষ্টৰখিনি দেখা নাপালা চাগে মই দেখাই দিছোঁ চোৱা এনেকৈ মিছলীয়া শেহান্তত বিপদত পৰেগৈ সো এইটোৱে আছিল আজিৰ ভাৱ বহলা লিখাটো আশা কৰোঁ ভাল লাগিল সো ভিডিঅ'টো শেষলৈকে চালা যদি থেংক ইউ আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ ঠিক আছে বাই